Aspirants Indian Polity Series to আজি আমি part number 8 to লৈছো আজি ক্লাছটোত আমি Indian Constitution বা সংবিধানখনৰ part number 2 to discuss কৰিম part number 2 ত article 5 ৰ পৰা 11 লৈকে দিয়া হৈছে য'ত citizenship ৰ provisions খিনি লিখা হৈছে Indian citizenship পাবলৈ বা Indian citizenship acquire কৰিবলৈ কি provisions দৰকাৰ হেখিনি article 5 ৰ পৰা 11 লৈকে দিয়া হৈছে আজি ক্লাছটোত আমি article 5 to discuss কৰিম article 5 ৰ মতে Indian citizenship acquire কৰিব কাৰণে দুটা provisions দিয়া হৈছে হে দুটা provisionৰ এটা হল যে ইণ্ডিয়াৰ domicile হ'ব লাগিব ইণ্ডিয়াৰ domicile হ'ব লাগিব মানে আমাৰ permanent settlement ইণ্ডিয়া হ'ব লাগিব বা আমাৰ permanent ঘৰ ইণ্ডিয়াত হ'ব লাগিব for example যদি আমি job পাইছো বাহিৰত for example লণ্ডনত job পাইছো 6 years ৰ কাৰণে আমি 6 years তাতে job কৰি পিনে আকৌ ইণ্ডিয়াত ঘূৰি আহিব লাগিব বুলি আমি জানো কাৰণ আমাৰ ঘৰ বা আমাৰ permanent settlement ইণ্ডিয়া হয় that means you are domicile of India হেতু আমি এটা example ৰ থ্ৰু দি বুজিলো যে domicile মানে হল ইণ্ডিয়াত আমাৰ permanent ঘৰ হ'ব লাগিব বা আমাৰ permanent settlement ইণ্ডিয়া হ'ব লাগিব বাহিৰত কতো নহয় এটো provisionৰ লগতে এই তিনিটাৰ ভিতৰত আৰু এটা provision হ'ব লাগিব কিন্তু তাৰে আগতে আমি এটো বস্তু জানি লও যে ইণ্ডিয়াৰ domicile আমাৰ at the commencement of this constitution মানে আমাৰ constitution খন জুনদিনাখনৰ পৰা কাৰ্যকৰী হৈছিলে that is 26 January 1950 পৰা তিতিয়াৰ পৰা আমি কিন্তু permanent settlement আমাৰ ইণ্ডিয়াৰ হ'ব লাগিব এই domicile টো হ'ব লাগিব আৰু লগতে এটো তো domicile হ'ব লাগিবই লগতে এই তিনিটাৰ ভিতৰত যিকোনো এটা provision হ'ব লাগিব হে provision কেটা হল হয়তো আমাৰ জন্ম ইণ্ডিয়াত হ'ব লাগিব আমাৰ জন্ম যদি ইণ্ডিয়াত নাই হোৱা তিনে হলে আমাৰ পেৰেন্টছৰ ভিতৰত মা বা দেউতাৰ ভিতৰত যিকোনো এজনৰ জন্ম ইণ্ডিয়াত হ'ব লাগিব নহলে বা 26 January 1950 5 বছৰ আগৰ পৰা that means 1945 ৰ পৰা আমি permanently ইণ্ডিয়াত থাকি থকা হ'ব লাগিব তেতিয়া হলে হে আমাৰ citizenship আমি acquire কৰিব পাৰিম ইণ্ডিয়াত Indian citizenship acquire কৰিব পাৰিম in short যদি আমি এবাৰ চাব যাও article 5 ৰ মতে দিয়া হৈছে যে Indian citizenship acquire কৰিব কাৰণে দুটা provision এটা তো domicile হ'ব লাগিব ইণ্ডিয়াৰ নহলে বা এই তিনিটাৰ ভিতৰত যিকোনো এটা provision হ'ব লাগিব এটো হল হয়তো আমাৰ জন্ম ইণ্ডিয়াত হ'ব লাগিব নহলে বা যিকোনো আমাৰ পেৰেন্টছৰ ভিতৰত এজনৰ জন্ম ইণ্ডিয়াত হ'ব লাগিব বা 1950 5 বছৰ আগৰ পৰা that means 1945 ৰ পৰা আমি ইণ্ডিয়াত থাকি অহা হ'ব লাগিব আমি permanently ইণ্ডিয়াত থকা হ'ব লাগিব তেতিয়াহে আমি Indian citizenship acquire কৰিব পাৰিম Article 6 ত provisions কিছুমান দিয়া হৈছে যোনবোৰ মানুহ পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ মাইগ্ৰেট কৰি আহিছে তেওঁলোকক Indian citizenship দিব পাৰে নে নোৱাৰি হেতু ডিসাইড কৰিব কাৰণে এতিয়া Article 6 ত এটা important date mention কৰা হৈছে হে ডেটটোৰ ওপৰত ভিত্তি কৰিহে Indian citizenship দিব বা নিদিয়ে এতিয়া এই ডেটটোৱে কিয় হয় 19 July 1948 বেলেগ ডেট কিয় নহয় কাৰণ এটো ডেটৰ পৰাই দুয়োখন দেশতে ইণ্ডিয়া আৰু পাকিস্তানত এটা পাৰমিট সিস্টেম কাৰ্যকৰী হৈছিলে আৰু এই পাৰমিট সিস্টেমটো থ্ৰু দিয়ে পাকিস্তানৰ পৰা ইণ্ডিয়ালৈ বা ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ মানুহে মাইগ্ৰেট কৰিব পাৰিছিলে সেই কাৰণে এই ডেটটো ইম্পৰ্টেন্ট হৈ যায় আৰ্টিকল 6 ত দিয়া আছে যদি কোনোবা এজন মানুহ 19 জুলাই 1948 ৰ আগতে ইণ্ডিয়ালৈ মাইগ্ৰেট কৰি আহিছিলে তেতিয়া হলে তেওঁক সিটিজেনশিপ দিয়া হ'ব যদি হে তেওঁৰ জন্ম বা তেওঁৰ দুজনৰ ভিতৰত যিকোনো এজন পেৰেন্টছৰ জন্ম বা গ্ৰ্যান্ড পেৰেন্টছ দুজনৰ ভিতৰত যিকোনো এজনৰ জন্ম যদি ইণ্ডিয়াত হৈছিলে আৰু লগতে ইণ্ডিয়াত মাইগ্ৰেট কৰি আহাৰ পৰা পাৰ্মানেন্টলি যদি ইণ্ডিয়াত থাকি আছে তেতিয়া হলে ইণ্ডিয়ান সিটিজেনশিপ দিয়া হ'ব আৰু যদি 19 জুলাই 1948 ৰ পিছত ইণ্ডিয়াত মাইগ্ৰেট কৰি আহিছে তেতিয়া হলে তেওঁলোকক সিটিজেনশিপ দিয়া হ'ব যদি হে তেওঁৰ জন্ম বা তেওঁৰ যিকোনো এজন পেৰেন্টছৰ জন্ম বা যিকোনো গ্ৰ্যান্ড পেৰেন্টছ দুজনৰ ভিতৰত এজনৰ জন্ম ইণ্ডিয়াত হৈছে লগতে তেওঁ যদি আমাৰ ইণ্ডিয়াৰ কনস্টিটিউশনখন যেতিয়া কমেন্সমেন্ট হৈছিলে মানে 26 জানুৱাৰী 1950 তাৰে আগতে যদি এখন এপ্লিকেশন দি থৈছিলে ইণ্ডিয়ান ৰেজিষ্ট্ৰাৰক যে ইণ্ডিয়ান সিটিজেনশিপ তেওঁলোকক লাগে আৰু যদি ইণ্ডিয়ান ৰেজিষ্ট্ৰাৰ অফিচাৰ জনে যদি ৰেজিষ্টাৰ কৰিও থৈছিলে তেওঁৰ নামটো তেতিয়া হলেহে ইণ্ডিয়ান সিটিজেনশিপ দিয়া হ'ব আৰু এট লিষ্ট 6 মান্থ আগৰ পৰাই যদি এপ্লিকেশনখন দিয়াৰ 6 মান্থ আগৰ পৰাই তেওঁ ইণ্ডিয়াত থাকি আছিল মাইগ্ৰেট কৰি আহি তেতিয়া হলে ইণ্ডিয়ান সিটিজেনশিপ দিয়া হ'ব